মই কৰা এনালাইচিছৰ পৰা এক্সপেক্টেড কাট অফটো আপোনালোকক দিছোঁ, এবাৰ ভালদৰে চাই লওক। কিন্তু ইয়াত এটা টুইষ্ট আছে, সেইটো মই লাহে লাহে কৈ আছোঁ। তাৰ আগতে আপোনালোকে এবাৰ ভালদৰে মন দিয়ক। জেনেৰেল মেলৰ ক্ষেত্ৰত 109ৰ পৰা 111 এইটো ৰেঞ্জত মই ৰাখিছোঁ। বহুতে ভাবিব পাৰে যে মাৰ্কছটো 130, 128, 125 এনেকৈও পাইছে, গতিকে কাট অফ হাই যাব পাৰে, পাব পাৰে কেইজনমানে। আৰু যিহেতু চি ছেট ফেক্টৰ আছিলে, লগতে আপোনালোকৰ কুৱেশ্যন পেপাৰখন যদি চাই, ছায়েন্স এণ্ড টেকন'লজিৰ বা জেনেৰেল ছায়েন্সৰ কুৱেশ্যনছখিনি বহুতে কৰিব পৰা নাই, চিলি মিষ্টেকো হৈছে আৰু কাউণ্ট কৰিব বহুতে জানা নাই। 0.25 কৰি আছে, নহয় 0.5 কৰিব লাগিব নিগেটিভত, ঠিক আছে। গতিকে এই ফেক্টৰবোৰ মই ৰাখি 111 থৈছোঁ। কিন্তু টুইষ্ট এটা আছে, মই টুইষ্টটো কৈ আছোঁ, অলপমান ধৈৰ্য ধৰক। তেনেকৈ জেনেৰেল ফিমেলৰ ক্ষেত্ৰত 102, 103, OBC মেলো চাই ল'ব পাৰে 99, 100 ওচৰে পাজৰে থাকিব। কিন্তু এটা বস্তু মন কৰিব যে ডিফাৰেঞ্চটো বেছি নাথাকিব। ধৰক 10 বা 12 মাৰ্কছৰ ভিতৰতে গোটেইখিনি কাট অফ থাকিব চব কেটেগৰী। এনেকুৱা নহ'ব যে জেনেৰেলৰ যদি 150 যায়, OBCৰ 100 যাব, তেনেকুৱা নহয়, ওচৰে পাজৰে থাকিব, ঠিক আছে। তেনেকৈ OBC ফিমেলৰ চাব পাৰে 97, 96 তেনেকুৱা আহিব পাৰে। SC মেলৰ ক্ষেত্ৰতো মই 92, 94, 95 ধৰি থৈছোঁ। আৰু SC মেল ফিমেল প্ৰায় সমানেই হ'ব, মই যিমানখিনি ডাটা পাইছোঁ। তেনেকৈ ST প্লেইনছ যদি চাই 85, 87, ST প্লেইনছ ফিমেল 78, 80 এইটোৰ ভিতৰত থকাৰ চান্সেছ আছে। আৰু ST হিলছ যদি চাওঁ মেল ফিমেল আমি 70 ধৰিব পাৰোঁ, 70 to 75, ঠিক আছে। এতিয়া কথাটো হ'ল যে আপোনালোকৰ এনচাৰ কিট এই মাৰ্কছটো এনচাৰ কিৰ মতে, অফিচিয়েল এনচাৰ কিৰ মতে। তাত হয়তো 2-3টা বহুতে কৈ আছে যে ভুল আছে, মই ভালদৰে এনচাৰ কিখন চোৱা নাই। 3টামান ইনকাৰেক্ট আছে বুলি কৈছে, ক'ৰবাত 4টাও আছে বুলি কৈছে। গতিকে সেইকেইটা যদি দিয়ে PSCয়ে, তেনেহ'লে অলপমান চেঞ্জেছ হ'ব। আৰু এটা সকলোৱে ভাবে যে ক্লেইম নকৰিলে মাৰ্কছ পাম নে নাই, সকলোৱে পাব যদি তেওঁলোকে এনচাৰ কিখন চেঞ্জেছ কৰে বা নতুন যিখন আপডেটেড দিব সেইখনত যদি আপোনালোকে কোনোবাই যদি ক্লেইম কৰিছে, আপডেটেড যদি বনায়, তেনেহ'লে সকলোৰ কাৰণে এখন এনচাৰ কি হ'ব, সকলোৱে মাৰ্কছ পাব। কিন্তু কথাটো হ'ল কি জানে, আপুনি কাৰেক্ট কৰিব লাগিব, তেতিয়াহে মাৰ্কছটো পাব, ঠিক আছে। যদি ধৰক ABCD আপুনি কৰি আহিলে B, হ'ব লাগিছিল A, ঠিক আছে। আপুনি B মাৰি থৈ আহিছে, কিন্তু হ'ব লাগিছিল A। বহুতে ক্লেইম কৰিলে, ক্লেইম কৰাৰ লগে লগে B কেঞ্চেল হৈ Aত আহি গ'ল। আপুনি কি হ'ব, আপোনাৰ নিগেটিভ যাব, ঠিক আছে, আপোনাৰ নিগেটিভ যাব। যিসকলে A কৰি থৈ আহিছিলে তেওঁলোকৰ প্লাছটো আহি যাব, প্লাছটো নহয়, প্লাছ 2.5 আহি যাব, আপোনালোকৰ -2.5 যাব। এই বস্তুটো আপোনালোকে এবাৰ ভাবিব যে সকলোৱে মাৰ্কছ পাব, কিন্তু শুদ্ধ কৰিব লাগিব। যদি আপোনাৰ এনচাৰটো শুদ্ধ হৈ থকা নাই, তেনেহ'লে মাৰ্কছ নাপাব। আৰু ই অলপমান ডিফাৰেঞ্চ আনিব, কাৰণ 2025ত যোৱাবাৰ মই যিটো প্ৰেডিক্ট কৰিছিলোঁ, মই 84 ৰাখিছিলোঁ জেনেৰেল মেলৰ ক্ষেত্ৰত, 84.5 আপোনালোকে চাব পাৰে। কিন্তু পাছত 2টা বা 3টা কুৱেশ্যন তেনেকৈ আপোনালোকৰ কাৰেকশ্যন দিছিলে, আৰু সেইকাৰণে হয়তো 90ৰ ওচৰে পাজৰে গৈছে নেকি, এবাৰ মোক জনাব, ঠিক আছে। ছ' ইয়াতো যদি তেনেকৈ হয়, অলপমান ভেৰি কৰিব, ইয়াত হয়তো 2-4 বাঢ়ি যাব পাৰে বা 2-4 কমি যাবও পাৰে, ঠিক আছে। তাৰপাছত আৰু এটা কথা মন কৰিব, ইয়াত বহুতে মোক সুধি আছে যে মেইনছৰ প্ৰিপাৰেশ্যন কৰোঁ নে নকৰোঁ। এইটো আপোনালোকৰ ওপৰত কথা। যদি আপোনালোকে APSCৰ অকল ড্ৰিম বুলি ভাবিছে, তেনেহ'লেতো প্ৰিপাৰেশ্যন কৰিবই লাগিব, আজি কালি হ'লেওতো এদিন মেইনছ লিখিবই লাগিব। গতিকে প্ৰিপাৰেশ্যন কৰক, যদি এইটো ৰেঞ্জত আছে তেনেহ'লে কৰক, কাৰণ ওচৰে পাজৰেতো বেলেগ এক্সাম নাই। আৰু আপোনালোকৰ ৰিজাল্ট 30 মানত আহি যাব, 30 জুলাই মানত। গতিকে যদি একো এক্সাম নাই ওচৰে পাজৰে, তেনেহ'লে আপোনালোকে মেইনছৰ প্ৰিপাৰেশ্যন কৰি থাকক। বা যদি কিবা বেলেগ এক্সাম আছে, তেনেহ'লে সেইটো আৰু মেইনছ একেলগে কৰক, যদি আপোনালোকৰ কনফিডেঞ্চ কম আছে অলপমান, ঠিক আছে। ছ' 10 দিনত 10-12 দিন যি পায় অলপমান পেৰেলেলি কৰি যাওক। যিসকলৰ মাৰ্কছ ভাল আছে, ইয়াতকৈ ওপৰত আছে, তেওঁলোকে মেইনছত ফ'কাছ কৰক। আৰু অক্টোবৰ মানততো হ'বগৈ, অক্টোবৰ এণ্ডৰ ফালে বা নৱেম্বৰৰ ফাৰ্ষ্টত হোৱাৰ চান্সেছ আছে। আৰু যেতিয়া প্ৰিলিমছৰ ৰিজাল্ট দিব, তেতিয়া আপোনালোকে নিশ্চয় গম পাই যাব। তাৰপাছত আৰু এটা কথা যে আপকামিং কিবা ডিপাৰ্টমেণ্টেল এক্সাম ওলাব নেকি, বা বিভিন্ন যিবোৰ ডিপাৰ্টমেণ্টছৰ এক্সামৰ নটিফিকেশ্যন দি থাকে PSCয়ে, বহুদিন দিয়া নাই। ধৰক ইঞ্জিনিয়াৰিংবোৰৰ বা টেকনিকেলৰবোৰৰ দি আছে, কিন্তু নন টেকনিকেলৰ তেনেকুৱা এডভাৰটাইজমেণ্ট অহা নাই। বাজেটত আপোনালোকে গম পালে 2 লাখ জব ক্ৰিয়েট কৰিব। গতিকে 2 লাখ জব ক্ৰিয়েট কৰিলে অভিয়াছলি আপোনালোকৰো কিছুমান ডিপাৰ্টমেণ্টত আহিব, বিশেষকৈ হেল্থত আহিব, বেছিকৈ আপোনাৰ পুলিচত আহিব পাৰে, আছাম পুলিচত আহিব পাৰে। তো তাৰ উপৰিও যিবোৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে APSCয়ে কণ্টাক্ট কৰে, তাতো আপোনালোকে হয়তো 100-200 তেনেকুৱা পষ্ট পাব। আৰু এইবোৰ এক্সাম ক্লিয়াৰ কৰিবৰ কাৰণে এটাই ভাল, তাত আপোনালোকে অকল MCQ কৰিলেই হৈ যায়, তাৰপিছত ইণ্টাৰভিউ হয়, প্ৰচেছটো অলপমান ছুটি হয় আৰু সহজ হয়।
সেইকাৰণে আপোনালোকে বস্তুবোৰ যিমানবোৰ পঢ়িলে প্ৰিলিমছৰ সময়ত যাতে পাহৰি নাযায়, MCQ প্ৰেক্টিছ কৰি থাকক, বস্তুবোৰ চাই থাকক, আৰু KS GS আছামে যিবোৰ এতিয়া আপডেটেড মেটেৰিয়েলছ দি আছে সেইবোৰ পঢ়িবলৈ চেষ্টা কৰক, আৰু আপোনালোকৰ যিবোৰ নোটছ আছে, যিবোৰ মেটেৰিয়েলছ আছে সেইবোৰ পঢ়িবলৈ ট্ৰাই কৰক, ঠিক আছে। আৰু যদি কিবা আপোনালোকৰ নতুন আইডিয়া আছে, বিজনেছ আইডিয়া আছে, সেইবোৰ কৰিবলৈ চেষ্টা কৰক। যদিও 2 লাখ জব দিম বুলি কৈছে, এদিনতেতো নহয়, 5 বছৰত দিম বুলি কৈছে, সময় আছে। এইটো ভাবি ল'ব যে আপোনাৰ যদি এতিয়া বয়স 34, 33 মান হৈ আছে, 5 বছৰত কিমান হ'বগৈ, আপুনি এলিজিবল হ'ব নাই জবৰ কাৰণে, গতিকে সেইটো ভাবিব লাগিব, কাৰণ সময়টো ৰৈ নাথাকে, ঠিক আছে। চ' এইটো কাট অফ মই দিলোঁ, আৰু যদি কিবা জানিব লগা আছে কমেণ্ট কৰিব, আৰু যিবোৰ নতুন মেটেৰিয়েলছ আছে, কাৰেণ্ট এফেয়াৰ্ছ আছে, MCQs যদি আপোনালোকে প্ৰেক্টিছ কৰি থাকিব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব, হোৱাটছআপ কৰিব, মই কমেণ্ট ছেকশ্যন বা ডেছক্ৰিপশ্যনত দি দিম। থেংক ইউ।